Hello everybody, welcome to Monon Classes. আজি আমি চলি থকা RMS সিৰিজৰ 3 নম্বৰ ভিডিওটো ষ্টাৰ্ট কৰিব গৈ আছো। ইয়াতে আমি 25টাকে কোৱেশ্চন কভাৰ কৰি আছো প্ৰত্যেকটো ভিডিওত। টোটাল 50 কোৱেশ্চন আমি অলৰেডি কভাৰ কৰিছো। আপোনালোকে গৈ সেইকেইটা ভিডিও চাই লব পাৰিব। আৰু ইয়াত আমি কি ইনক্লুড কৰিছো কৈ দিও। ইয়াত কি আছে দুটা টপিক আছে আসাম টেটৰ কাৰণে, আসাম এণ্ড ইটস পিপল প্লাস জেনাৰেল ষ্টাডিজ। দুইটা টপিকৰ কোৱেশ্চন আমি ইয়াত ইনক্লুড কৰিছো। বাকি যি সকলে আসাম পুলিশ প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ কাৰণে এইটো ভিডিও ফৰ বেনিফিচিয়েল হ'ব। ওকে, সো লেটস স্টাৰ্ট। ইয়াত প্ৰথমৰ প্ৰশ্নটো কি কৈছে, ইন হুইচ ইয়াৰ was কটন কলেজ established? কটন কলেজ কিমান চনত স্থাপিত কৰা হৈছিল? সো এনে ধৰণৰ প্ৰশ্ন আহিব পাৰে। এটা অপচন কি আছে 1900, 1901, 1903, 1905। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? 1901। ওকে, সো আমি যদি চাও কটন কলেজৰ প্ৰতিষ্ঠাপক কোনে কৰিছিল? বাই হেনৰি কটন। বাই হেনৰি কটন, ঠিক আছে। নেক্সট কুৱেশ্যন, জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? এনে ধৰণৰ প্ৰশ্ন আহে মেগাজিনৰ ওপৰত। চন্দ্ৰ কুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, জ্যোতিপ্ৰসাদ আগৰৱালা, PRA আগৰৱালা, নাথন ব্ৰাউন, BROW। ওকে, যদি এডিটৰ কথা সোধে দেন কি হ'ব? অপচন এ, চন্দ্ৰ কুমাৰ আগৰৱালা। বাকি ইয়াৰ ৰিলেটেড কিছুমান কুৱেশ্যন আহে হা, সেইখিনি আমি নেক্সট MCQত আমি কভাৰ কৰিম। সো আমি ডিটেইল এক্সপ্লেনেশ্যন কৰা নাই, কুৱেশ্যনখিনি আপোনালোকৰ আগত প্ৰেজেন্ট কৰিছো। আপোনালোকে জাস্ট এটেম্প কৰক আৰু আপোনালোকৰ মাৰ্কস কিমান হয় সেইটো আমি কমেন্ট সেকশনত জনাই দিব। সো নেক্সট কুৱেশ্যন, অসম ৰাইফলছ কিমান চনত গঠন কৰা হৈছিল? (1825, 1835, 1845, 1855)। সো আমি যদি চাও আসাম রাইফল, আসাম রাইফল কি কাৰণে বনোৱা হৈছিল? টু প্ৰটেক্ট ব্ৰিটিছ টি ষ্টেট। সেইটো সময়ত কি ব্ৰিটিছ টি ষ্টেট খিনি ব্ৰিটিছৰ আন্ডাৰত আছিল ন, আৰু তেওঁলোকৰ যিখিনি সেটেলমেন্ট আছিল, তেওঁলোকৰ যিমান বাংলো এনে ধৰণৰ আছিল ন, সো সেইখিনি প্ৰটেক্ট কৰিবৰ কাৰণে তাৰ পৰা ট্ৰাইবেল ৰেইডছ, তো ট্ৰাইবেল মানুহসকল আছিল যিসকল ইণ্ডিজিনাছ পিপল, তেওঁলোকে কি ৰেইড কৰিছিল। ৰেইড মানে কি ডাকা দিয়া টাইপৰ, হা নাই, তাক প্ৰিভেন্ট কৰিবৰ কাৰণে কি তেওঁলোকে এই ফৰ্চটো গঠন কৰিছিল। কিমান চনত? 1835। কি কাৰণে মই ক'লোৱে। সো আৰু এটা ইম্পৰ্টেন্ট বস্তু কি, এইটো হৈছে কি ওল্ডেষ্ট প্যাৰামিলিটাৰী ফৰ্চ। ইয়াৰ যদি আমি মোটো চাওঁ, মোটো কি ফ্ৰেণ্ডছ অফ হিল পিপল, ফ্ৰেণ্ডছ অফ হিল পিপল। সো পাহাৰীয়া অঞ্চলৰ বন্ধু টাইপৰ, হা নাই। কাৰেক্ট আনসাৰ কি হ'ব? বি, 1835। নেক্সট কুৱেশ্যন, who was the first British Commissioner of Assam? অসমৰ প্ৰথম ব্ৰিটিছ কমিশনাৰ কোন আছিল? কেপ্টেইন ৱেলছ, লৰ্ড কাৰ্জন, লৰ্ড ৱেলিংটন, ডেভিড স্কট। ডেভিড স্কট, ওকে। সো আমি যদি চাওঁ ব্ৰিটিছ কমিশনাৰ সকল, প্ৰথমতে মই এটা কথা কলো, যেতিয়া ভাৰতখন ইংৰাজৰ অধীনত আছিল সেইটো সময়ত অসমখনো এনেধৰণে অধীনত নাছিল, কন্ট্ৰলত নাছিল, ঠিক আছে। পিছত কি হ'ল, লাহে লাহে ভাৰতৰ গভৰ্ণৰ জেনেৰেল তেওঁলোকে কি তেওঁলোকৰ এজেন্টসমূহ বিভিন্ন জেগালৈ পঠিয়ালে। ওকে, সো এনে গভৰ্ণৰ জেনেৰেলৰ এজেন্ট যোন প্ৰথমে অসমত আহিছিল তেওঁৰ নাম কি আছিল? ডেভিড স্কট। ডেভিড স্কট। যদি সোধে অসমত প্ৰথম অহা ইংৰাজ গভৰ্ণৰ জেনেৰেলৰ এজেন্ট কোন আছিল? তেন্তে ডেভিড স্কট। যদি সোধে ফাৰ্ষ্ট
চিফ কমিশনাৰ দেন কি হ'ব কৰ্নেল R.H. Keating so কৰ্নেল R.H. Keatings okay তাৰপিছত কি হ'ল 1905ত বংগ বিভাজন হ'ল 1905ত কি বংগ বিভাজন হ'ল বংগ বিভাজন হোৱাৰ লগে লগে কি অসমখন বংগৰ লগত কি মাৰ্জ কৰি দিলে হা নাই সো মাৰ্জ কৰি দিয়াৰ পিছত কি হ'ল এতিয়া কি হ'ব লেফটেনেন্ট গভৰ্ণৰ হৈ গ'ল এতিয়া গভৰ্ণৰ নাই ঠিক আছে লেফটেনেন্ট গভৰ্ণৰ দি দিলে সো 1905ত কি হ'ল অসমখন বেংগলৰ লগত মাৰ্জ কৰি দিয়া হ'ল লগাই দিয়া হ'ল তাৰ পাছতে এইখন প্ৰটেষ্ট হ'ল আন্দোলন হ'ল 1911ত কি হ'ল অসমখন কি বংগৰ পৰা বেলেগ কৰি দিয়া হ'ল নেক্সট আকৌ চিফ কমিশনাৰ যেটো পোষ্ট আহি গ'ল ফাৰ্ষ্ট তেনেকুৱা চিফ কমিশনাৰ কোন আছিল আৰ্চডেল আৰ ঠিক আছে এটা ইম্পৰ্টেন্ট নাই অলৰাইট নেক্সট কুৱেশ্যন ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কেপ্টেইন ৱেলছ নহয় লৰ্ড কাৰ্জন নহয় লৰ্ড ৱেলিংটন নহয় ডেভিড স্কট হ'ব পাৰে যেতিয়া আমি কম ফাৰ্ষ্ট ব্ৰিটিছ ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল এজেন্ট এটা ডেভিড স্কট হ'ব অকল যদি আমি চাওঁ ব্ৰিটিছ চিফ কমিশনাৰ দেন কি হ'ব কৰ্নেল R.H. Keating এইটো হ'ব ইয়াত অপচন খিনি গুটেখিনি ৰিলেট হোৱা নাই প্ৰশ্নত ওকে নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে বঙাইগাঁও লামডিং মালিগাঁও ডিমাপুৰ এইটো সকলোৱে জানে অপচন সি ইজ দা কাৰেক্ট আনসাৰ মালিগাঁও গুৱাহাটীত আছে নে নেক্সট কিমান চনত মহাত্মা গান্ধী প্ৰথম অসমলৈ আহিছিল এইটো ষ্ট্ৰেট কুৱেশ্যন এনেকে মানে কুৱেশ্যন বিলাক কি গম পাই নাই যদি জানো নাজানিলে নাজানো তাত কোনো মানে চান্স নাই যে আপুনি অলপ লজিক ইউজ কৰি পাৰিব যদি আপোনাৰ ইন ডেপথ নলেজ আছে ইণ্ডিয়ান হিষ্ট্ৰী দেন তো কাৰেক্ট আনসাৰ কি হ'ব সি 1921 ইয়াত আপোনালোকে জাস্ট টেষ্ট কৰক অলৰাইট 57 নম্বৰ কুৱেশ্যনটো কি কৈছে ভাৰতৰ কোনখন নদীক বংগৰ দুখ কোৱা যায় সোৰ অফ বেংগল প্ৰথমতে চাব লাগিব সোৰ অফ বেংগল দিয়া আছে নাই গতিকে নদীখন বেংগলত থাকিব লাগিব ব্ৰহ্মপুত্ৰ বেংগলত আছে বাট মানে ডাইৰেক্ট তেনে ধৰণে নাই যেতিয়া নদীখন লাহে 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 শেষ হৈ আহে ন সেইটো সময়ত বানপানী খুব কম হয় কোনখিনিত বেছি হয় যেতিয়া মেইন জায়গাৰ পৰা ওলাই আহে মাজত মাজভাগত থাকে ন তেতিয়া অলপ বেছি হয় এতিয়া চাওঁ আমি যদি চাওঁ এখন ধৰি লওক হিমালয় ঠিক আছে সো ইয়াৰ পৰা যিমানখিনি নদী ওলাই ন সিহঁতৰ যেটো খৰস্ৰোতা মানে খানি আহে পুৰা মাটি সাটি মানে হিলদল ভাঙি অহা লেখে আহে কাৰণ ওখ জায়গাৰ পৰা আহে ন এইবিলাক নদীৰ কি বানপানী সৃষ্টি কৰাৰ যেটো প্ৰৱণতা বহুত বেছি এটা যদি চাই ইণ্ডিয়ান মেপত এইখিনিতে আছে কোচি ৰিভাৰ ঠিক আছে এই নদীখন নেপালৰ পৰা ওলাই আহিছে সো নেপালত কি পাহাৰ আছে না তাৰ পৰা ওলাই হোৱাৰ লগে লগে ইমান দূৰে আহে যে কি বিহাৰত বিৰাট মানে ডাঙৰ ডাঙৰ বানপানী সৃষ্টি কৰে প্ৰতি বছৰে সো কোচি কি কোৱা হয় সোৰ বিহাৰ ওয়েস্ট বেংগলৰ ক্ষেত্ৰত কি দামোদৰ ওকে বাকি যদি আমি সাউথ ইণ্ডিয়ান সাইডৰ ৰিভাৰ খিনি যদি চাওঁ সেইখিনি ইমান মানে বানপানী সৃষ্টি নকৰে বানপানী হয় অকল এইটো ফেক্টৰতে নিৰ্ভৰ কৰে তেনেকুৱা নহয় বাকি বিভিন্ন ফেক্টৰ আছে এইটো বুজি পালে নহয় ন ভাৰতৰ কোন ঠাইত সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় অৱস্থিত মুম্বাই দিল্লী কলকাতা চেন্নাই
ইয়াৰ কারেক্ট আনসার কি হবো বি দিল্লী মানে নতুন দিল্লিতে আছে নিউ দিল্লী পার্টিকুলারলি আমি যদি রোড চাও কি ফিরোজের শাহ রোড ঠিক আছে ফিরোজের শাহ রোড ওকে নেক্সট কোয়েশ্চন মাজুলী জিলা কিমান চনত গঠন কৰা হৈছিল 16 17 18 19 সো এই কারেক্ট আনসার কি হবো কোনটো হবো এ 27 জুন 2016 2016 ইয়াত আৰু বেলেগ এক্সপ্লেইন কৰিবলৈ একো নাই হয়নে নেক্সট ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত প্ৰতিষ্ঠা কৰা হয় এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হা আইএনসি সো আইএনসি যদি আমি ফৰ্মেশন চাওঁ দেন কোনে কৰিছিল এও হিউম ওকে আৰু ফাৰ্স্ট সেশন ক'ত হৈছিল বম্বে আৰু প্ৰেসিডেন্ট কোন আছিল ডব্লিউসি ব্যানার্জি কিমান চনত গঠন হৈছিল 1885 ওকে নেক্সট কোৱেশ্চন অসমৰ একমাত্ৰ ৰামসাৰ ক্ষেত্ৰখনৰ নাম কি এটা আছে নাই নামটো কি হ'ব কাজিৰঙা সোনবিল দীপৰ বিল চান্দুবি লেক কোনটো হ'ব সো ইয়াৰ ওপৰত কোৱেশ্চন হয় ৰামসাৰ কনভেনশন সো এই চুক্তিটো কিমান চনত কৰা হৈছিল 1971 ক'ত হৈছিল ৰামসাৰ বুলি জেগাটোতে ক'ত আছে ইৰাণত ওকে সো ইয়াৰ কারেক্ট আনসার কি হবে একমাত্ৰ অসমৰ ৰামসাৰ ক্ষেত্ৰখন কি দীপৰ বিল ওকে alright next question মনিৰাম দেৱানৰ লগত কোনজন ব্যক্তিক ফাঁসি দিয়া হয় পিয়লি ফুকন দুতিৰাম বৰুৱা পিয়লি বৰুৱা উখল কোঁৱৰ কোনটো অপশন কারেক্ট আনসার কি হ'ব সি পিয়লি বৰুৱা আপোনালোকে কক কিমান চনত ফাঁসি দিয়া হৈছিল চনটো alright next question কোনখন নদীৰ পাৰত তাজমহল অৱস্থিত সো এইখন কি ভাৰতৰ নাই হয় নাই এইটো অলপ হেৰি হ'ল ওকে আমি যদি চাওঁ ইমান মানত আছে কি দিল্লী তাজমহল ক'ত আছে আগ্ৰা মানে ইমানটো জেগাতে হ'ব এইটো আগ্ৰা যদি আমি চাওঁ দামোদৰ ৰিভাৰ ইয়াত আছে এইটো বাকি গংগা যদি চাওঁ গংগা ইমান মানত আছে ইমান মানত ওকে তাৰপিছত কি আছে গোদাবৰী ইমান মানত আছে থাকিলে কি যমুনা ৰিভাৰ কারেক্ট আনসার যমুনা আপোনালোকে যদি ৰিভাৰ সিস্টেমটো যদিও জানে তেতিয়ালৈ আপোনালোকে কি ইয়াক ৰিলেট কৰি উলিয়াব পাৰিব নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া সনেট পুথিখৰ নাম কি এটাতো ইম্পৰ্টেন্ট কোৱেশ্চন সকলোৱে জানে হয়নে
আসাম লিটাৰেচাৰ পঢ়িছে সকলোৱে 64 কি হ'ব আনসাৰ মানস বাকিখিনি পুথিৰ লিখক সকলৰ নাম আপোনালোকে কমেন্ট সেকশনত জনাওক so this is your homework right next question ভাৰতৰ ৰাষ্ট্ৰীয় মূল মন্ত্ৰটো কি জয় হিন্দ বন্দে মাতৰম সত্যমেৱ জয়তে ভাৰত মাতা কি জয় কোনটো হ'ব কাৰেক্ট আনসাৰ সি হ'ব সত্যমেৱ জয়তে so এই বাক্যশাৰী কোনখন উপনিষদৰ পৰা অনা হৈছিল বুলি প্ৰশ্ন আহে কি আছিল মুণ্ডাকা উপনিষদ এর মনে রাখিল নেক্সট কুৱেশ্যন মুখা শিল্পৰ বাবে বিখ্যাত মাজুলীৰ সত্ৰখন নাম কি সো এটা অলপ কনফিউজিং হ'ব পাৰে কাৰণ গোটেইখন সত্ৰই কি আমি শুনি থকা সত্ৰ হয় নাই সো কি আউনীআটী সত্ৰ কমলাবাৰী সামগুৰি দক্ষিণপাট সত্ৰ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব সামগুৰি 66 সামগুৰি সত্ৰ কি মুখা শিল্পৰ বাবে বিখ্যাত যে সামগুৰি সত্ৰ ক'ত আছে বুলি ক'লে ইয়াৰ পৰা আপুনি কি ৰিলেট কৰিব পাৰিব মাজুলীতে আছে না নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি জয়মতী পিয়লি ফুকন ভাইটি হালধীয়া চৰাই বাওধান খায় কোনটো গোটেইকেইটা ইম্পৰ্টেণ্ট না সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব বি পিয়লি ফুকন ইয়াৰ যদি চাওঁ আমি প্ৰডিউচাৰ কোন আছিল প্ৰডিউচাৰ গামা প্ৰসাদ আগৰৱালা ঠিক আছে গামা প্ৰসাদ আগৰৱালা তাৰপিছত ডাইৰেক্টৰ যদি চাওঁ ডাইৰেক্টৰ কোন আছিল ফণী শৰ্মা নেক্সট যদি চাওঁ সংগীত কোনে দিছিল ভূপেন হাজৰিকা ওকে নেক্সট কুৱেশ্যন হেমকোষ কিমান চনত প্ৰকাশ কৰা হৈছিল আপোনালোকে জানে হেমকোষ কি হয় কিমান চনত প্ৰকাশ কৰা হৈছিল 1900 হয়নে সি অপশন again মই এক্সপ্লেইন নকৰো হা কোনগৰাকী অসমীয়া ব্যক্তিক বকুল বনৰ কবি নামেৰে জনা যায় সো হৈ যোৱা এডিআৰি পৰীক্ষাত আহিছে তপোবন কবি নে কিবা আহিছিলে তেনে ধৰণৰ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব আনন্দ চন্দ্ৰ বৰুৱা অপশন পি প্ৰশ্নটো ভালদৰে চাই লব ইয়াত সুধিছে কি ৰাজ্য চৰকাৰ হা ফটো কেনেকৈ হৈ যাব তুমি প্ৰেসিডেন্ট বুলি দি দিব পাৰা তুমি প্ৰশ্নটো যদি ভালকে নপঢ়া সো কনস্টিটিউশনাল হেড কোন হয় গভৰ্ণৰ ৰাজ্যৰ সুধিছে নহয় ৰাজ্য চাম কি আছে হাইকোৰ্ট জাজ চিফ মিনিষ্টাৰ হ'বই নোৱাৰে তেওঁ কি পলিটিক্যাল হেড অলৰাইট নেক্সট কুৱেশ্যন অসম ফুটবল সন্থা কেতিয়া গঠন কৰা হৈছিল 71 নম্বৰ কুৱেশ্যনটো কি সুধিছে ফুটবল সন্থা কাৰেক্ট আনসাৰ কি হ'ব 1946 ডি নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰতীকটো কোনজন ব্যক্তিয়ে আঁকিছিল এনৰ প্ৰশ্ন আহে হা কি আছে চন্দ্ৰধৰ বৰুৱা শৰৎচন্দ্ৰ গোস্বামী যুগল দাস মহেশ বৰা কাৰেক্ট আনসাৰ কি হ'ব যুগল দাস অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃ বুলি কাক জনা যায় ওকে অপশন কি আছে জ্যোতিপ্ৰসাদ আগৰৱালা অচ্যুত লহকৰ ৰতন লহকৰ বিষ্ণুপ্ৰসাদ ৰাভা কাৰেক্ট আনসাৰ কি হ'ব অপশন বি অচ্যুত লহকৰ সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত
শোণিতপুৰ, শিৱসাগৰ, লখিমপুৰ, তিনিচুকীয়া। তো কেইটামান উল্লেখযোগ্য কি নেশনেল পাৰ্ক আৰু ওয়াইল্ড লাইফ স্যাংচুৱেৰী শোণিতপুৰত আছে ঠিক আছে তিনিচুকীয়াতো আছে এখন লখিমপুৰত তেনেধৰণৰ আমাৰ ডাঙৰ নাই সো ধেমাজিৰ লগত সংলগ্ন এখন আছে মন নকৰো ইয়াত এক্সপ্লেইন নকৰো ঠিক আছে তাৰপিছত শিৱসাগৰটো আছে শিৱসাগৰত এখন আছে একাৰেক্ট কিবা অপচন এ শোণিতপুৰ বাকি মই নেশনেল পাৰ্ক এৰিয়া ওয়াইজ ক্ৰনলজিক্যালি এটাৰ পিছত এটা তাৰপিছত ডেজিগনেটেড ইয়াৰ কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল তাৰ ইয়েৰটো মানে এটাৰ পিছত এটাকে কেনে ধৰণে আমি মনত ৰাখিব পাৰো তাৰ ওপৰত এটা ট্ৰিক্স ইউজ কৰি ভিডিও বনাই থোৱা আছে আপোনালোকে ক'ত চাব পাৰিব হেতু আসাম জিওগ্ৰাফি যেটো প্লেলিষ্ট আছে ন নেশনেল পাৰ্ক তাত আপোনালোকে চাব পাৰিব ধুনীয়াকৈ মনত থাকি যাব মানে নেপাহৰে কেতিয়াও নেক্সট কোৱেশ্চন অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল সো আসাম একৰ্ড ঠিক আছে আসাম একৰ্ড সাইন কেতিয়া হৈছিল 1985 কাৰ মাজত হৈছিল এপ্লাই আছিল আসু আৰু কোন আছিল অল আসাম গণসংগ্ৰাম পৰিষদ এক সেকেন্ড অল আসাম গণসংগ্ৰাম পৰিষদ কোন আছিল অল আসাম গণসংগ্ৰাম পৰিষদ আৰু আসু আৰু আনফালে আছিল টেবুলত কোন আছিল সেন্ট্ৰেল গভৰ্নমেন্ট সো তেতিয়া প্ৰাইম মিনিষ্টাৰ কোন আছিল ৰাজীৱ গান্ধী okay correct answer কি ৰাজীৱ গান্ধী okay thank you so আজি এইটা প্ৰশ্নৰ কভাৰ কৰিলো মানে 25 টাকে আমি গৈ আছো নহয় ন 25 টাকে আপোনাৰ এক্সামৰ আগৰলৈকে আমি মোটামুটি 500টা মান কোৱেশ্চন কভাৰ কৰি দিম okay so pdf ৰ কাৰণে কি কৰিব টেলিগ্ৰাম জয়েন কৰিব ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰোপৰি আপোনালোকে কি ম্যাথছৰ কোৱেশ্চন কিনি চাব ডিসকাস কৰা আছে ধুনীয়াকৈ কাৰণ ম্যাথছৰ এতিয়া কনসেপ্ট বুজাবলৈ সময়ো নাই আৰু আপোনালোকৰ শিকিবলৈও সময় নাই বুলি কম কাৰণ এইকেইটা দিনত আপোনালোকে কনসেপ্ট শিকি প্ৰেক্টিস কৰি পুৰা মানে মাস্টাৰ কৰিব নোৱাৰে সেই কাৰণে কি প্ৰেক্টিস কৰক প্ৰেক্টিস আমি কৰাই আছো ম্যাথছৰ তাৰোপৰি আমি কি দিয়া আছে অসম ভূগোলৰ ওপৰতো আমি কেইটামান কোৱেশ্চন ডিসকাস কৰিছো সেইকেইটা কোৱেশ্চন আপোনালোকে চাই লব বিৰাট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু ৰিসেন্টলি আজি আপলোড কৰা আছে আজি না কালি আপলোড কৰিছো 2011 সেন্সাসৰ গুটেইখিনি ফ্যাক্টস অসমৰ লগতে ভাৰতৰ ওপৰত এটা ধুনীয়াকৈ ভিডিও বনাই থোৱা আছে তাত গুটেইখিনি কভাৰ কৰা আছে হেতু আপোনালোকে চাই লব ওকে আৰু চেনেলটো কি লাষ্টত কলো সাবস্ক্ৰাইব কৰি দিও ঠিক আছে থ্যাংক ইউ